নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আমি আজিৰ পৰ্যবেক্ষণত এটা বিশেষ বিষয় বাছি লৈছোঁ। তাৰ পূৰ্বে আমি সদৌ দৰ্শকক আমি কাতি বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। আমি যিটো বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ লৈছোঁ সেই বিষয়টোৰ আজিৰ যি শিৰোনাম আপোনালোকে গম পাইছে, যিবোৰ কথা আলোচনা চলিছে যে বৰাকে অসমীয়া চলবে না, বৰাকত অসমীয়া নচলিব, বৰাকত অসমীয়াৰ উগ্ৰ জাতীয়তাবাদ নচলিব, এই ধৰণৰ কথা বতৰাৰে চৰকাৰী বিজ্ঞাপনত কলা ৰং সানিছিল দুটাকৈ সংগঠনৰ প্ৰতিনিধিয়ে। বৰাক উপত্যকাত স্বল্পখ্যাত এই দুটা সংগঠনৰ প্ৰতিনিধিয়ে তেওঁলোকে বৰাক উপত্যকাত থকা জল জীৱন মিছনৰ হৰ্ডিং বা বিজ্ঞাপনত তেওঁলোকে কলা ৰং সানিলে। এই কলা ৰং কিন্তু তেওঁলোকে হৰ্ডিংখনত সনা নাই। এই কলা ৰং তেওঁলোকে অসমীয়াৰ ওপৰত সানিলে, অসমীয়া ভাষাৰ ওপৰত সানিলে। কিয় এইখিনি কথা আমি ক'বলৈ বাধ্য হৈছোঁ? তাৰ আঁৰতে হৈছে অসমীয়া ভাষা প্ৰত্যেকগৰাকী অসমীয়াৰ ইয়াত বসবাস কৰা এই অঞ্চলৰ যিসকল ভূমিপুত্ৰ তেওঁলোকৰ মাতৃভাষা। এই মাতৃভূমিত এই মাতৃভাষাক অপমান কৰাৰ যি স্পৰ্ধা দেখুৱাইছে দুটাকৈ সংগঠনে, তাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়টো আমি আলোচনা কৰিব খুজিছোঁ। BDF আৰু ABYS নামৰ দুটাকৈ সংগঠন, এই সংগঠনৰ প্ৰতিনিধিয়ে এই কাম কিয় কৰিলে? তেওঁলোকৰ যদি আপত্তি আছিল যে অসমীয়া ভাষাত বৰাক উপত্যকাত বেনাৰ লাগিব নালাগে, বিজ্ঞাপন লাগিব নালাগে, সেইখিনি প্ৰশাসনক অৱগত কৰি আইনগতভাৱে যদি তাত কিবা উপায় আছে সেইখিনি তেওঁলোকে অনুকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি প্ৰতিবাদৰ নামত অসমীয়াক অপমান, এই অসম ভূখণ্ডত বসবাস কৰা ভূমিপুত্ৰসকলক অপমান, মাতৃভাষাক অপমান কিয়? এই প্ৰশ্ন আজি আমি সকলোৱে উত্থাপন কৰিব খুজিছোঁ। আজি আপোনালোকে জানে আমাৰ নিয়মীয়া সময় 7:45, কিন্তু আজি 7 বজাত লোৱাৰ মূল কাৰণটো হ'ল আমাৰ কাতি বিহু উপলক্ষে এক বিশেষ আয়োজন আমি 8 বজাৰ পৰা ৰাখিছোঁ। গতিকে 7 বজাতেই আমি এই বিষয়টো সন্দৰ্ভত কথা পাতিব খুজিছোঁ। অৱশ্যে আজি দিনৰ ভাগত, কালিও আমি কথা পাতিছোঁ, আজি দিনৰ ভাগতো পাতিছোঁ। বিষয়টো সন্দৰ্ভত আমি নিৰন্তৰ বিভিন্নজনৰ মতামত লৈ আছোঁ। কি কৈছিল বৰাকত BDF আৰু ABYS নামৰ দুটা সংগঠনৰ প্ৰতিনিধিয়ে অকণমান দেখুৱাব খুজিছোঁ, কাৰণ তেওঁলোকে অসমীয়াৰ উগ্ৰ জাতীয়তাবাদ নচলিব বুলি কৈছিল। কোন অসমীয়াই কৰিলে? তাত আন কোনো লোক গৈ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কোনো লোক গৈ তেওঁলোকে বলপূৰ্বক তাত হৰ্ডিং আঁৰিছিল নেকি? বা বৰাকৰ লোকসকলে অসমীয়া ক'বই লাগিব বুলি কোনোবাই গৈ তাত উৎপাত কৰিছিল নেকি? বা হেঁচা দিছিল নেকি? কিয় ক'লে এনেধৰণৰ কথা? বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা বিগত সময়ছোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰীও কৈছে, আজিৰ মুখ্যমন্ত্ৰীও কৈ আহিছে, বিভিন্নজনে কৈ আহে। এওঁলোকৰ উপৰিও আমি ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ কথা পাহৰি যাব নালাগে। সংঘাত নিৰসনৰ সময়ত এই দুগৰাকী পুৰোধা ব্যক্তিয়ে কেনেধৰণে তেওঁলোকৰ পদক্ষেপসমূহ তেওঁলোকে লৈছিল সেই কথা অসমীয়াই পাহৰি যোৱা উচিত নহয়। সেয়া বৰাক উপত্যকাৰে হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাৰে হওক, এখন ৰাজ্য অসমীয়া ইয়াত চলিব। মূল কথাটো হ'ল সেইটো। এতিয়া কোনোবাই ক'বলৈ ভাল পায়, ক'বলৈ বা নোকোৱাকৈ থাকিব খোজে, সেইটো বেলেগ কথা। কিন্তু কথাটো হ'ল যে ৰাজ্য ভাষা অসমীয়াত এখন বিজ্ঞাপন ছপোৱাত আপত্তি কিয় কৰিবলগীয়া হ'ল? কি কৈছিল অকণমান দেখুৱাই ল'ব খুজিছোঁ। বরাকে বার্ষিক আগ্রাসন মানছি না, মানব না, উগ্র অসমীয়া জাতীয়তাবাদ নিপাত যাক, নিপাত যাক, উগ্র অসমীয়া জাতীয়তাবাদ নিপাত যাক, নিপাত যাক। বরাকে ভাষা আইন অমান্য করে অন্য ভাষার প্রচার মানছি না, মানব না, বরাকে সরকারি ভাষা আইন অমান্য করে অন্য ভাষায় প্রচার মানছি না, মানব না, বরাকে উগ্র অসমীয়া জাতীয়তাবাদ নিপাত যাক, নিপাত যাক, উগ্র অসমীয়া জাতীয়তাবাদ নিপাত যাক, নিপাত যাক, বরাকে বার্ষিক আগ্রাসন মানছি না, মানব না। এই বিষয়টো সন্দৰ্ভত আমি আলোচনা কৰিব খুজিছোঁ যে এই কথা বতৰাবোৰ কিয় হৈছে, আমি অকণমান আলোচনা কৰিব খুজিছোঁ। পোনপটীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈ আছে শিলচৰৰ পৰা BDFৰ আহ্বায়ক ঋষিকেশ দে। আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক শ্যামকানু মহন্ত, স্বাগতম জনাইছোঁ।
প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ আমাৰ মাজত উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কিছু সময়ৰ পিছতে আমাৰ সৈতে সংযুক্ত হৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আপোনাকো মই স্বাগতম জনাইছোঁ এই মুহূৰ্তত ঋষিকেশ দে আপোনাৰ কাষলৈ প্ৰথমে আহিব খুজিছোঁ আপোনালোকে প্ৰতিবাদৰ যিটো পন্থা ল'লে এই পন্থাক লৈ ৰাজ্যৰ সৰ্বত্ৰ ধিক্কাৰ সৰ্বত্ৰ গৰিহণা দিয়া হৈছে আপোনালোকক সকলোৱে সমালোচনা কৰিছে আপোনালোকৰ যদি এই বিষয়টোক লৈ ক'বলগীয়া আছিল প্ৰশাসনৰ দৃষ্টিগোচৰ আপোনালোকে কৰিব লাগিছিল বা আন ধৰণে ন্যায়সংগতভাৱে কেতবোৰ পদক্ষেপ থাকে সেইখিনি আপোনালোকে ল'ব লাগিছিল তাকে নকৰি অসমীয়া ভাষাৰ এখন হৰ্ডিঙৰ ওপৰত আপোনালোকে কলা চিয়াহী বা কলা ৰং খানিলে যিটো আৰু তাৰ লগতে আপোনালোকে ক'লে যে অসমীয়াৰ উগ্ৰ জাতীয়তাবাদ নচলিব ক'ত দেখিলে অসমীয়াৰ উগ্ৰ জাতীয়তাবাদ এই প্ৰশ্নটো আপোনাক কৰিব খুজিছোঁ ঋষিকেশ দে নমস্কাৰ আমি সকলোকে আমাৰ নমস্কাৰ জনাইছোঁ চাওক আমাৰ বৰাকৰ ভাষা যিটো মানে অফিচিয়েল লেংগুৱেজ যিটো এইটো 1961 ভাষা আইনৰ লগত এইটো অফিচিয়েল লেংগুৱেজটো বেংগলী এইটো চৰকাৰী স্বীকৃত 61 পৰা চলি আছে যে ইয়াৰ কামবোৰ চলিব বা অফিচিয়েল বা এডভাৰটাইজমেণ্ট যিবিলাকে চলিব সেইবিলাক অসমীয়াতে চলিব আমি বিগত দিনত বাৰম্বাৰ আমাৰ আগৰ পূৰ্বৰ চৰকাৰৰ পৰা যে কংগ্ৰেছ চৰকাৰ আছিলে এজিপি চৰকাৰ আছিলে তাৰপাছত আমাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছোঁ যে আমাৰ যে ভাষা আইনটো উলংঘা নকৰিব আপোনালোকে এই ভাষা আইনৰ জৰিয়তে যে ইয়াতে যে অফিচবোৰৰ কামবোৰ হয় সেইবিলাক বেংগলীত হ'ব লাগে কিন্তু সদায় চাওঁ তেখেতে এই ভায়লেশ্যনটো কৰিয়ে আছে আমাৰ বিজ্ঞাপন আহে আমাৰ ৰেচন কাৰ্ড আহে আমাৰ যিবিলাক ফৰ্ম আহে সেইবিলাকো অসমীয়াত আহে আপুনি ভালকৈ চাব আমি সেইটো আমাৰ কথাটো হ'ল যে আমি ভাষা শিকিব লাগে আমি ভাষা সন্মান কৰিব লাগে যি ভাষাৰ আমাৰ মই যদি বেলেগ ভাষাৰ সন্মান কৰোঁ তেনেহ'লে বেলেগেও আমাৰ ভাষাৰ সন্মান কৰিব আমি যদি মোৰ আইক যদি সন্মান কৰোঁ বেলেগেও মোৰ আইক সন্মান কৰিব নকৰিলে নহয় আমাৰ নকৰিলে সেই কামটোৱে নকৰিলে চাওক ঋষিকেশ নহয় মই সেই কথাটোৱে ক'ব খুজিছোঁ আমি বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কৈ আহোঁ উগ্ৰ জাতীয়তাবাদৰ প্ৰসংগ শ্লোগান দিয়া হৈছে অসমীয়াৰ উগ্ৰ জাতীয়তাবাদৰ শ্লোগান দিয়া হৈছে অসমীয়াই ক'ত উগ্ৰ জাতীয়তাবাদ আজিৰ তাৰিখত দেখুৱাইছে আপুনি কওক বেনাৰখন চৰকাৰে লগাইছে চৰকাৰৰ বিৰুদ্ধে আপোনালোকৰ প্ৰতিবাদ কৰিবলগীয়া আছে কিবা আছে আপোনালোকে কৰিব নকৰিব সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল এটা ভাষা অসমত অসমীয়া আমাৰ আৱেগ ভাষাটো আৱেগ বাংলা ভাষা কাহানিও এনেধৰণে কোনো বাংলা ভাষাৰ বেনাৰ কোনো অসমীয়া মানুহে গৈ এই কলা চিয়াহী লগোৱা আমি দেখা নাই আজিৰ তাৰিখত দেখা নাই ইয়াতো আছে ব্ৰহ্মপুত্ৰ উপত্যকাতো বহু বাংলা মাধ্যমৰ বিদ্যালয় আছে তাতো তেনেধৰণে চলি আছে সকলো চলি আছে কোনেও গৈ তাত তেনেধৰণে স্পৰ্ধা দেখুওৱা নাই কিন্তু বৰাকত দেখুওৱা হৈছে কথাখিনিয়ে এটা ভুল বাৰ্তা দি আছে হয় ভুল বাৰ্তা দি আছে কিন্তু ভুল বাৰ্তাৰ কাৰণে জগৰীয়া আপুনি আজি সৰকাৰত কৰিব লাগিব কিন্তু আজি সৰকাৰেও জানে যে 61 ভাষা আইনটো তাতে বলবৎ আছে আমি কিয় তাতে অসমীয়া বেনাৰ পঠাম আৰু এটা কথা আপুনি শুনকচোন ইয়াতে 90% মানুহ বাংলা ভাষাত কথা পাতে আপুনি জানে এইটোতো খাটাং কথা কিন্তু তাতে যদি আমি এটা অসমীয়া চাইনবোৰ্ড লগাওঁ চাইনবোৰ্ডটো আমি কিহৰ কাৰণে লগাওঁ যে মানুহে বুজি আঁচনিটো গম পোৱাৰ কাৰণে বা বস্তুটো গম পোৱাৰ কাৰণে মানুহে যদি গমেই নাপায় মানুহে যদি বুজিয়ে নাপায় সেইটো পইচাটো এনে খৰচ কৰি আছে না নাই আমি কৈছোঁ অসমীয়াৰ লগত যদি বাঙালী থাকিলে হয় লিখাটো পেৰালি বঙালী যেনে বুজি পায় গম পায় তেখেতে বাংলাত পঢ়িলে হয় কিন্তু অসমীয়াত চাইনবোৰ্ড এটা গোটেই চাইনবোৰ্ড এইটো পইচাটোও বেকাৰ গ'ল না আপোনালোকৰ দাবীটো সেইটোৱে হ'ব লাগিছিল না মই ভাবোঁ এইখন অসম ভূখণ্ড আপুনি এতিয়া কিমান সুন্দৰকৈ আপুনি অসমীয়া কৈ আছে কিমান সুন্দৰকৈ আপুনি অসমীয়াত কথাখিনি কৈ আছে এতিয়া কথাটো হ'ল আপোনালোকৰ দাবী হ'ব লাগিছিল যে এখন অসমীয়া ভাষাৰ হৰ্ডিং লাগিছে তাৰ সমান্তৰালকৈ বাংলা ভাষাত এখন হৰ্ডিং কিয় নালাগিলে এইটো আপোনালোকে ক'ব পাৰিলেহেঁতেন কিন্তু অসমীয়া ভাষাটোক আপোনালোকে এনেধৰণে কলা ৰং সানি ভাষাটোক এই ভাষা কোৱা মানুহখিনিক আপোনালোকে অপমান কৰা নাই জানো
আপুনি 61-ৰ পৰা এটা জাতিগোষ্ঠী যদি বাৰম্বাৰ এই এটা কথাৰ ওপৰত যদি গণতান্ত্ৰিক পদ্ধতিৰে আপত্তি জনাই আছে, বাৰম্বাৰ আপত্তি জনাই আছে, তাৰ পাছতো যদি চৰকাৰৰ হুক ঠিক নহয়, তে চৰকাৰটো জগৰীয়া নহয়, যে তাতে মানুহৰ চেণ্টিমেণ্টলি। আৰু এটা কথা চাওক, যি 61 আন্দোলনত 11জন শ্বহীদ হ'বলগীয়া হৈছিল, তাতেই লগাইছে বনাৰখন। একদম একদম 2 হাতৰ ওচৰতে তেখেতে একদম মানে যাতে হেৰিটো আছে, আপোনাৰ শ্বহীদ বেদীটো আছে, তাৰ 2-3 হাতৰ ভিতৰত। তে আপুনি কওকচোন, এইটো ভাৱাবেগৰ কথা। আপুনি অসমীয়া মানুহৰ যদি যে অসম আন্দোলনৰ যিবিলাক শ্বহীদ, সেই শ্বহীদৰ ভাৱাবেগত যদি আমি আঘাত দিওঁ, অসমীয়া মানুহৰ ভিতৰত যেনেকুৱা লাগিব, আমাৰ আপোনালোক অসমীয়া নহয় নেকি? আপোনালোকে বাংলা ভাষী অসমীয়া নহয় নেকি? আজি শিলাদিত্যদেৱো ইয়াত বহি আছে, আপোনালোক কি বাংলা ভাষী অসমীয়া নহয়? অসম ভূখণ্ডত বসবাস কৰা লোক হিচাপে বাংলা ভাষী অসমীয়া, কিন্তু আমাৰ বৰাক এখন বেলেগ ৰাজ্য নেকি? কিন্তু বৰাকৰ ঠিক আছে, বৰাকত আইনৰ মই বুজি পালো, অফিচিয়েল লেংগুৱেজৰ কথাটো বুজি পালো। নাই নাই, অফিচিয়েল লেংগুৱেজটো অসন্মান কৰা নাই। নাই, আপুনি যদি মোক এইটো সোধে, আপুনি বড়োলেণ্ডত যাই এটা অসমীয়া হৰ্ডিং লগাওকচোন, আছে নেকি? তাততো অসমীয়া ভাষাৰ হৰ্ডিঙত কোনেও আজিলৈ কলাচী আহি লগোৱা নাই। কিয় নাই তাত? কিয় নাই? ক'ত নাই? কিয় নাই? আপুনি আহি পঢ়িছে নাই কেতিয়াবা? আপুনি বিটিআৰ পঢ়িছে জানো? চাওক, নাই, আপোনালোকৰ মূল কথাটো হ'ল, আপোনালোকে কেতিয়াবা আপুনি বড়োলেণ্ডত আপুনি গৈ কেতিয়াবা বড়ো ভূমিত গৈ চাইছেনে আপুনি? কিয় নাই? কি কথা কয় আপুনি? আপোনালোক বাংলা ভাষী অসমীয়া, বাংলা ভাষী হিচাপে অসমীয়া হিচাপে নহয়, বাংলা ভাষাটোক যেতিয়া এইখন ৰাজ্যৰ মানুহে বৰাক উপত্যকাত যদি অফিচিয়েল লেংগুৱেজ হিচাপে সেইখিনি মানুহে তাত 90% আপুনি কৈছে, তাত যদি এইখিনি কথা সকলোৱে মানি চলিছে, শ্ৰদ্ধা পৰস্পৰৰ প্ৰতি থাকিব লাগিব, সন্মান পৰস্পৰৰ প্ৰতি থাকিব লাগিব। আপোনালোকে অসন্মান কৰিছে নহয়, সন্মান নজনোৱাটো ডাঙৰ কথা নহয়, কিন্তু অসন্মান কিয় কৰিছে ভাষাটোক? অসন্মান কৰিছে আপোনালোকে। অপমান কৰাত বাধ্য কোনে কৰিলে? আজি 1961-ৰ পৰা আমি যদি এটাৰ পাছত আৰু এদিনৰ পাছত মাহৰ মূৰে মূৰে যদি আপত্তি কৰিব লগা হয়, সেই কেইদিনমান আগতে ক'লে যে 5-ৰ পৰা কম্পালচাৰী হ'ব লাগিব অসমীয়া, আৰু আগতে ক'লে যে 9ত ৰেজিষ্ট্ৰেশ্যনত থাকিব লাগিব। আমাৰ ইয়াতে যে জুডিচিয়াৰীত এডভাৰটাইজমেণ্ট কৰিলে অসমীয়া জানা বাধ্যতাক, টাইপটো জানা বাধ্য। আমাৰ ইয়াতে টাইপ ইনষ্টিটিউশ্যনে নাই। আমাৰ ইয়াৰ ক'ত শিকিব? সেইটো শুনক, সেইবোৰ যিবোৰ কথা বতৰা আছে, তাৰ ওপৰত আপোনালোকে চৰকাৰৰ ঘৰত আবেদন নিবেদন কৰিছে। এক মিনিট, সেইবুলি আপুনি ভাষা এটাক অপমান কিয় কৰিব? আমাৰ কথাটো হ'ল ভাষাটোক কিয় অপমান কৰিব? ভাষা কোৱা মানুহখিনিয়ে বেয়া পাইছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুলিয়ে নহয়, বৰাকত কি অসমীয়া ভাষা কোৱা মানুহ নাই? মই নিজে গৈছোঁ তাৰ কেইবাখনো গাঁৱলৈ, তাত অসমীয়া ভাষা কোৱা মানুহ তাতো আছে। তো সেই মানুহখিনিৰ কাৰণে, সেই মানুহখিনিৰ নজৰত লৈ আহিবৰ কাৰণে এনেধৰণৰ বেনাৰ প্ৰয়োজন নাই, তাত নাই বেনাৰ প্ৰয়োজন নাই। আৰু জলজীৱনৰ কেৱল এইখনেই আছিলে নে? এখন হয়তো অসমীয়াত আছিলে, বাকী বাংলাত কি এখনো নাছিল নেকি? আপুনি সুধি লওক যে ইয়াতে যিবিলাক অসমীয়া গাঁও আছে, এই অসমীয়া গাঁৱৰ মানুহবিলাকে বাংলা কথা পাতে। আৰু এটা কথা কওঁ, আজিৰ পৰা 2 মাহ আগতে কি কথা কয়? পৰস্পৰৰ ভিতৰত নাপাতে। এটা স্কুল আছে মজমজিয়া, হয়, বাংলা ভাষী কোনোবা মানুহৰ লগত তেওঁলোকে বাংলাত পাতিব পাৰে। মোৰ কথাটো শুনক, নাই, হয়, কিন্তু আমাৰ ইয়াতে যে অসমীয়া স্কুল এটা স্কুল আছে, বহুত পুৰণীয়া স্কুল, এই স্কুলটো এমেলগেমেণ্ট কৰি বাংলা স্কুলৰ লগত যেতিয়া এমেলগেমেণ্ট কৰিব বিচাৰিছিলে, আমি BDF-ৰ হৈ তাতে যাই আপত্তি কৰিছোঁ, আন্দোলন কৰিছোঁ। কিয়নো মানুহে যদি অসমীয়া ভাষা এজনে সেই কামটো আপোনালোকৰ দ্বাৰা হৈছে বুলি মই অৱগত হৈছোঁ বাৰু, ঠিক আছে, কিন্তু সেই গোটেই যদি আপোনালোকে সেই পদক্ষেপটো প্ৰশংসনীয়, কিন্তু এইটো পদক্ষেপ আপোনালোকক প্ৰশংসা কৰিব নোৱাৰিব নহয় কোনেও। আপোনালোকক এই কামটোৱে আপোনালোকক আজিৰ তাৰিখত সমালোচনাৰ পাত্ৰ কৰিছে। আৰু উগ্ৰ জাতীয়তাবাদ, অসমীয়া ক'ত উগ্ৰ জাতীয়তাবাদ দেখুৱালে কওক? উগ্ৰ জাতীয়তাবাদ আপোনালোকে দেখুৱাই আছে তাত। উগ্ৰ জাতীয়তাবাদৰ পৰিচয় আপোনালোকেহে দিছে। এই মানুহখিনিৰ উদাৰতাখিনি কিয় উগ্ৰতা বুলি আপোনালোকে কৈছে? ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। শ্যামকানু মহন্ত, আপোনাৰ কাষলৈ আহিছোঁ।
ঋষিকেশ আপোনাক ধিক্কাৰ জনাইছোঁ প্ৰথমতে যে এখন শান্তিত অসমখনত আপুনি অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে প্ৰথম কথা আৰু যোৱা 5-6 বছৰে যিটো বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত এটা ভাল সমন্বয় প্ৰক্ৰিয়া আৰম্ভ হৈছে এই প্ৰক্ৰিয়াটো ভংগ কৰাৰ এই যিটো সমন্বয় প্ৰক্ৰিয়াটো ভংগ কৰাৰ আপুনি এটা ডাঙৰ ষড়যন্ত্ৰ কৰিছে আপুনি আপোনাৰ সংগঠন আৰু এই প্ৰথমতে মই চৰকাৰক আহ্বান জনাম যে কঠোৰ একশ্যন হ'ব লাগে হয় বৰাকত বঙালী ভাষাই আছে আমি তেওঁলোকো আমাৰ আপোন ব্ৰহ্মপুত্ৰ বৰাক সৰ্বানন্দ সোণোৱালে এই কথাটো বাৰে প্ৰতি কৈ কিন্তু এটা ভাল কাম কৰিছিলে বৰাক ব্ৰহ্মপুত্ৰ এই সমন্বয়টো সৰ্বানন্দ সোণোৱালক ক্ৰেডিট দিব লাগিব এই ক্ষেত্ৰত কাৰণ তেওঁ এটা এই সমন্বয় বাৰ্তা তেওঁ কঢ়িয়াই লৈ গৈছিল ফলস্বৰূপে যিটো দূৰত্ব আছিল হয় দূৰত্ব আছিলে বহু বছৰ ধৰি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত দূৰত্ব আছিলে সেই দূৰত্বটো দূৰ কৰাৰ প্ৰথমতে সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰিলে আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিনমান ধৰি বৰাকত গৈ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে বৰাকৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তেওঁ বাৰে প্ৰতি কৈছে অসম কথা ইয়াত বৰাক ব্ৰহ্মপুত্ৰ নহয় এখন অসম এই যিটো প্ৰক্ৰিয়া প্ৰচেছটো আৰম্ভ হৈছে য'ত মই যথেষ্টখিনি মই সমন্বয় দেখিছোঁ যোৱা কেইবছৰমান সমন্বয় দেখিছোঁ বঙালী ভাষী যিসকল বৰাকৰ লোক অসমীয়া ভাষী অসমীয়াৰ মাজত যথেষ্ট সমন্বয় হৈছে এই সমন্বয় প্ৰক্ৰিয়াটো আপোনালোকে ভাঙিব খুজিছে কিয়ৰ আপুনি দেখিছে জাতীয়তাবাদ উগ্ৰ জাতীয়তাবাদ ইয়াত কোনো উগ্ৰ জাতীয়তাবাদ একো আপুনি কৰিছেতো আপোনালোকে উগ্ৰ জাতীয়তাবাদ কৰিছে কাৰণ এখন ফলকৰ কথা আৰু এই ফলকখন হৈছে জল জীৱন মিছনৰ চৰকাৰী ফলক আপোনাৰ সমস্যা আছে যদি কিন্তু সমস্যা কিয় থাকিব কাৰণ মই নিশ্চিত জল জীৱন মিছনৰ সমগ্ৰ দেশত এটা টেমপ্লেট হৈছে যে মানুহৰ ঘৰে ঘৰে পানী যোগানৰ যিটো ব্যৱস্থা সেই টেমপ্লেট অনুসৰি বঙালীটো গৈছে বা বড়ো ভাষাটো গৈছে অসমীয়া ভাষাটো গৈছে সেইখন জেগাত হয়তো মেক্সিমাম চিলছৰ 90% 95% বঙালীত গৈছে এখন হয়তো ইয়াত গৈছে কিয় নাযাব অসমত অসমীয়া ভাষাটো যাব লেটছ বি ক্লিয়াৰ এবাউট ইট ইয়াত কোনো সন্দেহ থাকিব নোৱাৰে আমি বৰাকবাসীক আমি বুকুৰ আপোন আমি একেলগে থাকিম একেলগে জীয়াই থাকিম আমাৰ বঙালী ভাষী অসমীয়া ভাষী একেলগে শিলাদিত্য দেৱতাত গৈছোঁ মই আমি হোজাইত কিমানখন বঙালী স্কুল আছে ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন বঙালী স্কুল আছে কিমান বহু দিন ধৰি আমি একেলগে বাস কৰি আছোঁ আমিতো ক'বলৈ যোৱা নাই বঙালী ভাষা বন্ধ কৰিব লাগে এইটো আমি কেতিয়াও ক'বলৈ যোৱা নাই কাৰণ আমি বুজি পাইছোঁ অসমত বঙালী ভাষী যথেষ্ট মানুহ আছে আমি সন্মান কৰিবলৈ আৰু দিনে দিনে এই যিটো সমন্বয় প্ৰক্ৰিয়াটো ভাল হৈছে কিন্তু এইটো কথা আপুনি মনত ৰাখিব যে বৰাকত এখন দুখন অসমীয়া হোৰ্ডিং যাবই লাগিব এইটো প্ৰক্ৰিয়া কাৰণ অসমৰ ৰাজ্য ভাষা হিচাপে অসমত অসমীয়া ভাষা থাকিবই আৰু অসমীয়া ভাষী বঙালী হ'ব পাৰে অসমীয়া ভাষী বড়ো হ'ব পাৰে বড়ো ভাষী বড়ো হ'ব পাৰে আপুনি যদি কৈছে ভুল কৈছে বিটিচি অঞ্চলত বহু অসমীয়া হোৰ্ডিংছ আছে অসমীয়া ভাষাত হোৰ্ডিং আছে কাৰণ আমি একেলগে জীয়াই থাকিব লাগিব আৰু আপোনালোকৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে অসমখন দুভাগ হ'বলৈ আমি দিব নোৱাৰোঁ আৰু এই যিটো প্ৰক্ৰিয়া আপুনি আৰম্ভ কৰিছে আপোনালোকৰ ওপৰত একশ্যন হ'ব লাগে মই চৰকাৰৰ আহ্বান জনাম মাননীয় মুখ্যমন্ত্ৰীক যে এই ক্ষেত্ৰত এটা একশ্যন হওক যাতে বেলেগে এইটো সাহস নকৰে কাৰণ আমি ইয়াৰ আগতে বীৰ লাচিত সেনাই কিবা কিবি কথা কৈছিল এই আমি শান্ত কৰিছোঁ সেই পৰিস্থিতি আমি শান্ত কৰিছোঁ এইটো আমি ক'ব পাৰোঁ বীৰ লাচিত সেনাৰ নেতাক আমি কৈছিলোঁ যে আপোনালোকে এনেধৰণৰ কথাবোৰ নক'ব আপোনালোকে সকলোৱে ভালদৰে আমি থাকিব লাগিব ইয়াত বাংলা ভাষী অসমীয়া আৰু অসমীয়া সকলো আমি একেখন ৰাজ্যৰ বাসিন্দা এই নাগৰিক আমি এখন ৰাজ্যৰ গতিকে আমি এই কথাবোৰক লৈ ক্ষুদ্ৰ স্বাৰ্থত আমি এই ধৰণে অসমীয়াক উগ্ৰ জাতীয়তাবাদী বুলি ক'ব কেতিয়াবা আপোনালোকে নিজে সেই কিছুমান কাম কৰি কলা ৰং সানিব অসমীয়া ভাষাৰ ওপৰত এইবোৰ কেনেকৈ হ'ব পাৰে এইবোৰ ভাল কথা নিশ্চয় নহয় মই আকৌ আহিম শ্যামকানু মহন্তৰ কাষলৈ মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মই আপোনাৰ কাষলৈ আহিছোঁ শিলাদিত্যদেৱ কাৰণ তেখেতক আমি 7:30 বজাৰ মানত এৰিব লাগিব তেখেতৰ ব্যক্তিগত এটা অনুষ্ঠানৰ মাজত আমি থকা কালত মই এটা কথা ক'ব লাগিব শুনিলে ভাল পাব ঠিক আছে মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মই আপোনাৰ কাষলৈ আহিছোঁ হয় প্ৰথম কথাটো হ'ল যে অসমীয়া ভাষাক অপমান কৰিব এই কথা আমি সহ্য নকৰোঁ আৰু আমি খুব গণতান্ত্ৰিকভাৱে চলি আছোঁ এইটো আমাৰ দুৰ্বলতা নহয় অসমীয়া ভাষাক তাত ক'লা ৰং সানি দিব আমি খুব ভদ্ৰভাৱে ইয়াত আছোঁ সেইটো যাতে ৰং সনাসকলে আমাৰ দুৰ্বলতা বুলি যাতে নাভাবে কাৰণ আমি গণতান্ত্ৰিক আৰু ভদ্ৰভাৱে চলিব জানো চলি আছোঁ গতিকে আমাক জোকাই ল'বলৈ যাতে চেষ্টা নকৰে প্ৰথম কথা যে অসমীয়া ভাষাক অপমান কৰিব এই কথা আমি কেতিয়াও সহ্য নকৰোঁ আৰু অসমীয়া ভাষাক সুৰক্ষিত কৰাৰ দায়িত্ব অসম চৰকাৰৰ আৰু অসম চৰকাৰে অসমীয়া ভাষাৰ সুৰক্ষিত কৰাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰু হাতে কামে কৰি দেখুৱাবৰ কাৰণে আমি দাবী জনাইছোঁ কেৱল মুখেৰে ক'লে নহ'ব হাতে কামে কৰিব লাগিব
এতিয়া ঋষিকেশ দেৱ ডাঙৰীয়াই কিছুমান কথা কৈছে, অলপ উচ্চতাবলৈ চেষ্টা কৰিছে, তেখেতক মই আহ্বান জনাম উচ্চতাবলৈ চেষ্টা নকৰিব। ইয়াত বিটিআৰ এলেকাত আমি সকলোৱে মিলিজুলি আছোঁ। বিটিআৰ এলেকাত অসমীয়া ভাষা বড়ো ভাষা একেধৰণে চলি আছে। ইয়াত বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থাই খুব দায়িত্বশীলভাৱে তেখেতসকলে ইয়াত পদক্ষেপ লৈ আছে। বিটিআৰ এলেকাত বড়ো ভাষা অসমীয়া ভাষা ইংৰাজী ভাষা গোটেই ভাষা চলি আছে। তাত চাইনবোৰ্ড অসমীয়া বড়ো দুটা ভাষাতে চলি আছে। ক'ৰবাত খেলি মেলি হওঁতে বড়ো সাহিত্য সভাৰ নিখিল বড়ো ছাত্ৰ সন্থাই তেখেতসকলে খুব ইতিবাচকভাৱে পদক্ষেপ লৈ আগবাঢ়ি গৈছে। গতিকে উচ্চতাবলৈ যাতে চেষ্টা নকৰে। দ্বিতীয় কথাটো হ'ল চৰকাৰে অসমীয়া ভাষাৰ ওপৰত ক'লা ৰং সনাসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। আনটো কথা হ'ল যে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বঙালী ভাষী অসমীয়াসকলে কি পদক্ষেপ লয় তাৰ প্ৰতি কিন্তু আমি নজৰ ৰাখি আছোঁ। আজিলৈকে এগৰাকীও কিন্তু চিন্তাবিদে শিক্ষাবিদে এই সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আমি দেখা নাই। এইবিলাকে আমাৰ মনত কিন্তু আঘাত আনে। ইয়াততো ব্ৰহ্মপুত্ৰ উপত্যকাত বঙালী মাধ্যমৰ বিদ্যালয় আছে, আমিতো সন্মান কৰোঁ, আমিতো ভাষাটোকতো অসন্মান কৰা নাই। ডক্টৰ ভূপেন হাজৰিকা হেমাংগ বিশ্বাসে পথ দেখুৱাই থৈ গৈছে। আৰু এটা কথা আজি মোৰ ক'বলৈ মন গৈছে যে যি সময়ত বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কয়, সেই সময়ত উপত্যকা হয়, কিন্তু আমাৰ পৰিচয় হ'ল অসমীয়া। আমি অসমৰ বাসিন্দা, অসমৰ সন্তান। যেতিয়া ভাৰত কণ্ঠৰ যেতিয়া প্ৰতিযোগিতা হৈছিল আজিৰ পৰা বহু বছৰ আগত, দেৱজিৎ সাহা আছিল এগৰাকী অসম সন্তান। তেওঁ বঙালী ভাষী কিন্তু অসম সন্তান। সদৌ অসম ছাত্ৰ সন্থাই আমি ৰাজহুৱাভাৱে স্থিতি লৈছিলোঁ যে দেৱজিৎ সাহাতে বঙালী ভাষী হ'ব পাৰে কিন্তু অসমৰ সন্তান। আৰু অসম সন্তান বুলি ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ অসমীয়া বঙালী সকলো ভাষা ভাষীৰ লোকে একেলগে এই অসম সন্তানগৰাকীক পিঠিত থিয় দিছিল আৰু অসম সন্তানগৰাকীক ভাৰত কণ্ঠ কৰাৰ ক্ষেত্ৰত যুঁজ দিছিল। অকল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাই একত্ৰিত কৰিছিল। আজি মিজোৰামত তেওঁলোকে অসমীয়া ভাষা নাজানেই, কিন্তু তেওঁলোকে অসম সন্তান বুলি ভবাৰ লগে লগে আচুৰ আহ্বানত 7খন ৰাজ্য থিয় হৈছিল। এইটো কি আমাৰ ভুল আছিল নেকি? এইটো আমাৰ ইতিবাচক চিন্তাত কিবা কেৰুণ আছিল নেকি? আমিতো বঙালী ভাষী হ'লেও তেওঁক অসম সন্তান বুলি আগুৱাই দিছিলোঁ, কিন্তু আজি সেই অসমীয়া শব্দ ভাষাকেইটাৰ ওপৰত ক'লা ৰং কিয় খনা হ'ল? এই যে অসমত যে অসমৰ মানুহ অসমীয়া ভাষীসকলৰ ওপৰত যে এটা আঘাত দিয়া হ'ল, সেই আঘাত দিয়াসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমিও এই কথা স্পষ্ট যে বিভাজনকাৰীসকলক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ, বিভাজনকাৰীসকলক কথাত আমি গুৰুত্বও নিদিওঁ। আৰু এইটো কথা ঠিক যে অসমত অসমীয়া ভাষাক অপমান কৰা কাৰ্য সহ্য কৰা নহ'ব। আৰু এটা কথা কৈ থ'ব খুজিছোঁ ৰাজদীপ মাইলিং ডাঙৰীয়া, যে অসমীয়া ভাষা আমাৰ সংস্কৃতি, আমাৰ সভ্যতা, আমাৰ পৰিচয় অস্তিত্ব এই ৰক্ষা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ 6 নম্বৰ দফাৰ অধীনত এখন বিশেষজ্ঞ কমিটি গঠন কৰিছিল। ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত এই বিশেষজ্ঞ কমিটি গঠন হৈছিল। তাত আমাৰ ভাষা সংস্কৃতি সভ্যতা সকলো সুৰক্ষাৰ কথা আছিল। অসম মানে গোটেই বৰাক ব্ৰহ্মপুত্ৰ সকলো উপত্যকাত। আৰু তাত অসমীয়া ৰাজ্য ভাষা আইন কেনেকৈ প্ৰয়োগ হ'ব লাগে, বড়ো ভাষা অষ্ট অনুসূচীৰে স্বীকৃতি পাইছে, আন জনজাতীয় জনগোষ্ঠীয় ভাষাৰ কেনেকৈ আগুৱাই যাব, বৰাক উপত্যকাত বঙালী ভাষা কোৱাসকলৰ কি ধৰণে আগবাঢ়ি যাব, সকলো কথা সামৰি এই প্ৰতিবেদন দিয়া হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনখন প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী নকৰাৰ কাৰণে এইবোৰ ব্যৱস্থাৰ সৃষ্টি হৈছে। মই ভাবোঁ যে আমাৰ ভাষা সংস্কৃতি আমাৰ পৰিচয় অস্তিত্ব ৰক্ষা কৰিবলগীয়া হ'লে কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা প্ৰতিবেদনখনৰ প্ৰতিটো পৰামৰ্শ অতি সোনকালে বিলম্ব নকৰাকৈ কাৰ্যকৰী কৰিব লাগে। ঠিক, মই আকৌ আহিম। অকণমান সময় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ মই অনুৰোধ জনাইছোঁ। অকণমান সময়, মই আপোনাৰ ব্যস্ততা বুজি পাইছোঁ। মই আৰু এবাৰ আপোনাৰ কাষলৈ নিশ্চয় যাবলৈ প্ৰয়াস কৰিম। পৰ্যবেক্ষণত আমি যিবোৰ কথা পাতিছোঁ এই কথাখিনি পতাৰ কিন্তু আজিৰ তাৰিখত প্ৰয়োজনীয়তা আছে। এইকাৰণে আছে, আমি যেতিয়া বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ ভেটি পুনৰ গঢ় দিয়াৰ কাৰণে বৃদ্ধি কৰাৰ কাৰণে চেষ্টা সকলো পক্ষই অব্যাহত ৰাখিছে, চৰকাৰী পক্ষইও দাবী কৰে যে এই ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি আহিছে, বাকী সকলো লোক আগবাঢ়ি আহিছে, তেনে সময়ত এই ধৰণৰ পৰিৱেশ সূচনা কৰিব খোজা হৈছে কিয়? BDF আৰু ABYS নামৰ দুটা সংগঠনে কাৰ প্ৰৰোচনাত পৰি অসমীয়া ভাষাৰ ওপৰত ক'লা ৰং সানিলে। আৰু তাৎপৰ্য হৈছে এয়া যে এই গোটেই বিষয়টোক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰ যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ কাৰণো হ'ল যে অসমীয়াক তেওঁলোকে অপমান কৰিছে, ভূমিপুত্ৰসকলৰ ভাষাক মাতৃভাষাক তেওঁলোকে অপমান কৰিছে। শিলাদিত্য দেৱ আমাৰ মাজত আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কিয় হ'বলৈ পাইছে, কোন আছে আঁৰত? প্ৰথমতে মই কাতি বিহুৰ শুভেচ্ছা যাচিছোঁ সকলোকে। আৰু সঁচাকৈ লাজ লাগিছে আমাৰ ঋষিকেশ দে ডাঙৰীয়াৰ এই
মন্তব্য শুনি আৰু তেওঁলোকৰ কাৰ্য শুনি পেলাই কিন্তু এটা কথা স্পষ্ট যে তেওঁলোকৰ যিটো সংগঠন তেওঁলোকৰ সংগঠনৰ নাম কিন্তু আজিয়ে মই শুনা পাইছোঁ এইটো ক'ৰ সংগঠন কিহৰ সংগঠন আমি একলৈ নাজানো কাৰ কোনে স্পন্সৰ কৰি আছে সেইখিনি নাজানো কিন্তু আমাৰ তাত যিটো ইনফৰমেশ্যন আছিলে যে এইটো কমিউনিষ্ট আৰু মৌলবাদী সংগঠনৰ লগতো তাহাঁতৰ বেকআপ কিবা থাকিব পাৰে বুলি সন্দেহ কৰিছে বহুতে যিয়ে নহওক বাৰু এটা কথা মই ক'ব বিচাৰিছোঁ আজি সমুজ্জ্বল দা ইয়াতে আছে বহুত সময় তেওঁৰ লগত আৰ্গুমেণ্টো কৰি আহিছোঁ কিন্তু আজি মই সমুজ্জ্বল দাক এটা প্ৰশংসা কৰিব লাগিব মোৰ মনত আছে সেইদিনা মই আছুৰ অফিচত গৈছিলোঁ আৰু সমুজ্জ্বল দাক দেখিছিলোঁ মই এটা ৰেড কাৰ্পেট তেওঁ নিজে হাতে পাৰি আছিলে তো মই বোলো সমুজ্জ্বল দা এইটো কি কৰি আছে কয় নাই আজি এটা ব্ৰিজ বনাই আছোঁ বোলে কিহৰ ব্ৰিজ এইটো কয় দেৱজিৎ সাহা আহি আছে তাৰ কাৰণে এই ৰেড কাৰ্পেট তেওঁ নিজ হাতেৰে মই নাজানো তেওঁ মনত আছে নে নাই কিন্তু তেওঁ নিজ হাতেৰে তেওঁ সেই ৰঙা দৰিচাটো পাৰি দিছিলে আৰু ইমান মোৰ ভাল লাগিছিল যে হয় ইমান বছৰৰ পিছত কাৰণ মই এবাৰ সমুজ্জ্বল দাক বহুত আগতেও কৈছিলোঁ যে বৰাক ভেলীত যেতিয়া মই যাওঁ বৰাকৰ মানুহখিনি যেতিয়া অসমলৈ বা গুৱাহাটীত আহে তেওঁলোকে আমি অসমত গৈছোঁ মানে গুৱাহাটীত আহিলেও তেওঁলোকে আমি অসমত গৈছোঁ এই কথাখিনি মই সমুজ্জ্বল দাক কৈছিলোঁ সেই সময়ত আৰু সেই তাৰ ফলস্বৰূপত পিছত কিছুমান দিন পিছত যেতিয়া মই দেখিলোঁ এইটো কথা মই তেওঁক ধন্যবাদ দিছিলোঁ যে আপুনি এইটো বহুত মহান কাম কৰিছে কাৰণ বৰাক ব্ৰহ্মপুত্ৰ যদি একেলগত যদি কাম কৰে অসম কিমান শক্তিশালী হ'ব মই ঋষিকেশ দে ডাঙৰীয়া ক'ব বিচাৰিছোঁ যে আজি আপুনি যিটো ভাষা লৈ পেলাই যে যিটো কৰি আছে সেইটো কি গোটেই বঙালী মানুহ আপোনাক সমৰ্থন কৰিছেনে কাৰণ বাংলাদেশৰ জন্ম হৈছিল বাংলা ভাষাৰ ভিত্তিত যেতিয়া ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান জন্ম হ'ল ধৰ্মৰ ভিত্তিত 1971 বাংলাদেশৰ জন্ম ইষ্ট পাকিস্তানৰ পৰা হৈছিল ভাষা ভিত্তিত কিন্তু বঙালীসকল তাত থাকিব নোৱাৰিলে বিশেষকৈ চিলেটি মানুহবিলাক ঢাকাইয়া মানুহ যিসকল আছিল বৰাকত মেক্সিমাম মানুহ আছে আপোনাৰ চিলেটৰ মানুহ আছে কাৰণ কৰিমগঞ্জ অঞ্চলবিলাক চিলেটত আছিলে তেওঁলোকে কিন্তু তেওঁলোকে থাকিব নোৱাৰে তেওঁলোকে অসমত আহি গ'ল তেওঁলোকে বৰাক ভেলীত আহি গ'ল তেওঁলোকে বিভিন্ন ঠাইত গৈছে অসমত মই ধন্যবাদ দিব বিচাৰিছোঁ অসমীয়া সকলো অসমীয়া জাতিক যে আজি অসমত কিন্তু বঙালী ৰিফিউজিসকলে স্থান পাইছে যিটো স্থান হয়তো বেংগলতো পোৱা নাই ত্ৰিপুৰাতো পোৱা নাই আৰু তাৰপিছত তেওঁলোকে এই ধৰণৰ যদি কাৰ্য কৰিছে তাত কিমান লাজ পাইছে বঙালী সমাজে মই আজি এইটো মানে ইয়াতে ক'ব বিচাৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ কিন্তু এটা কথা ঠিক যে তেওঁৰ যিবিলাক যুক্তি দিছে সেইবিলাক যুক্তি কিমানখিনি গ্ৰহণযোগ্য মই নাজানো কিন্তু মই ভাবিছোঁ আজি বৰাক ভেলী কিন্তু বঙালীৰ হাতত নহয় নাই ডেমোগ্ৰাফিকেল চেঞ্জ হৈ গ'ল ঋষিকেশ দে কাৰ কাৰণে এইবিলাক কৰি আছে মই নাজানো কাৰণ 15টা এছেম্বলি চিট আছে তাতে বঙালী মানুহ আছে মাত্ৰ 6জন বিধায়ক হিচাপ কৰি ল'ব দে ডাঙৰীয়া নিজে গিনতি কৰি পেলাই চাই ল'ব 15টা বিধায়কৰ মাজত বঙালী মানুহ কেইজন আছে আপুনি কাৰ কাৰণে বঙালী কৰি আছে তাত এইকাৰণে বঙালী মানুহ কিন্তু কেতিয়া ভাষা ভিত্তিৰ ৰাজনীতি কৰা নাই আৰু বঙালী যদি ভাষা ভিত্তিৰ ৰাজনীতি কৰিলেহেঁতেন তেতিয়াহ'লে কাঠিগড়াৰ পৰা অমিত চান্দ জৈন জিকি আহিব নোৱাৰে MLA হিচাপে এইটো কিন্তু স্পষ্ট কথা আজি বঙালী অঞ্চলবিলাকত যাওক আপুনি ঢেকীয়াজুলিত যাওক আমাৰ অশোক সিংহল ডাঙৰীয়া জিকি আহিছে তাতে বঙালী মানুহ ভোট দিছে তেতিয়া বঙালীটো কৰি থকা নাই আজি আগতে আমাৰ অশোক সিংহী ডাঙৰীয়া জিকি আহিছে বঙালী এৰিয়াৰ পৰা জিকি আহিছে সেইকাৰণে বঙালী মানুহ কেতিয়াও ভাষা ভিত্তিৰ ৰাজনীতি কৰা নাই অসমত আৰু তাৰপিছতে আপুনি এইবিলাক কৰি আমাক লাজ দিছে ঠিক আছে মই আকৌ আহিম মই ঋষিকেশ দেৰ কাষলৈ আহিম কিন্তু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ গোটেই বিষয়টোত আপোনাৰ শেষ আপোনাৰ মন্তব্যটো এই মুহূৰ্তত আমি জানিব খুজিছোঁ হয় শিলাদিত্য দেৱ ডাঙৰীয়াই ঠিকেই কৈছে সেই সময়ত দেৱজিৎ সাহাৰ অসম সন্তান দেৱজিৎ সাহাক ভাৰত কণ্ঠ কৰোৱাবৰ কাৰণে যিটো যাত্ৰা আছিল সেই যাত্ৰাত শিলাদিত্য দেৱ ডাঙৰীয়া আহিছিল এইটো কথা হয় আৰু সেই সময়ত আমি বৰাক ব্ৰহ্মপুত্ৰ ভবাই নাই তেতিয়া আমি অকল অসমৰ সন্তানক আমি জিকাব লাগে আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ ৰাজ্যই এই গোটেই কথাটোত এই যাত্ৰাটোত সমৰ্থন দিছিল গতিকে মূল বিষয় এইটো যে অসমীয়া ভাষাক অপমান কৰা কথাটোক সহ্য কৰা নহ'ব যিসকল ইয়াৰ লগত জগৰীয়া অসম চৰকাৰে কঠোৰ শাস্তি দিব লাগে অসমীয়া ভাষাক সুৰক্ষিত কৰি অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ফলপ্ৰসূ ব্যৱস্থা ল'বলৈ অসম চৰকাৰক আমি আহ্বান আৰু দাবী জনালোঁ আৰু এই বিভাজন আনিবলৈ যিসকলে চেষ্টা কৰিছে তেওঁলোকক খুব কঠোৰভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু এইটো কথা ঠিক মই পুনৰ ক'ম অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি উচ্চস্তৰীয় কমিটিয়ে যিটো ৰিপৰ্ট দিছে প্ৰতিবেদন দিছে তাত ভাষা সম্পৰ্কত বিস্তৃত তাত পৰামৰ্শ দিয়া আছে তাত অসমীয়া ভাষাই কি ধৰণে আগবাঢ়িব বৰাক উপত্যকাত কি হ'ব অষ্ট অনুসূচিত স্বীকৃতি পোৱা বড়ো ভাষা আৰু আন জনজাতীয় জনগোষ্ঠীয় ভাষা যিসমূহ আছে কেনেকৈ আগবাঢ়িব সকলো কথাত বিস্তৃতভাৱে তাত পৰামৰ্শ দিয়া আছে মূল কথাটোৱেই হ'ল আমাৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে এই প্ৰতিবেদন সেইকাৰণে বিলম্ব নকৰাকৈ 6 নম্বৰ দফাৰ এই উচ্চস্তৰীয় কমিটিৰ ৰক্ষা কৱচৰ প্ৰতিবেদন কাৰ্যকৰী কৰি আমাৰ সকলো কথাত সুৰক্ষিত কৰাৰ ব্যৱস্থাটো নিশ্চিত কৰিব লাগে
মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ব্যস্ততা মই ব্যক্তিগতভাৱে জানো, সেইকাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। মই আকৌ শ্যামকানু মহন্তৰ কাষলৈ আহিব খুজিছোঁ। ঋষিকেশ দেক আমি পাই আছোনে? আছে। ঋষিকেশ দেক তেখেতৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্যামকানু মহন্ত, চাওক, এতিয়া কথাটো হ'ল আমাৰ মাজত শিলাদিত্যদেৱে যিখিনি কথা আজি উল্লেখ কৰিলে, এই কথাখিনিৰ আমি নাজানো কিমান সত্যতা আছে, কোন শক্তি জড়িত হৈ আছে, কেনেধৰণৰ আচলতে অসমখনৰ পৰিস্থিতি তেওঁলোকে হোৱাটো বিচাৰিছে আমি নাজানো। কিন্তু কথা হ'ল যে এই কথাখিনি আজি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সমালোচিত হৈছে। এনেধৰণৰ কাণ্ডক সকলোৱে গৰিহণা আজি দিছে। এইকাৰণে দিছে আপুনি মই লিখা ভাষাটো আমাৰ মাতৃভাষা, সেই মাতৃভাষাৰ ওপৰত আপুনি উগ্ৰ জাতীয়তাবাদী বুলি সমগ্ৰ অসমীয়া জাতিক গালি পাৰি আপুনি তাত ক'লা ৰং সানিব আৰু 2-4জন মানুহৰ কাৰণে বৰাক ব্ৰহ্মপুত্ৰৰ যিটো সমন্বয়ৰ সাঁকো ক্ৰমাৎ গঢ় লৈ উঠিছে। মই নিজেই যোৱা বছৰ তাৰ 2 বছৰমান আগত তাত বদৰপুৰৰ কাষত সদৌ চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ অধিৱেশন অনুষ্ঠিত কৰিছিল, আমন্ত্ৰণ জনাইছিল। তালৈ যেতিয়া গৈছিলোঁ তেতিয়া এটা অনুষ্ঠান কৰিছিলোঁ, মানুহবোৰক সুধিছিলোঁ, তাত বাংলাভাষী লোকসকলকে সুধিছিলোঁ যে আপোনালোকে আগতে যে অসমলৈ যাওঁ বুলি কয়, আজিকালি কয় নে নকয়? কৈছে নকওঁ, আজিকালি নকওঁ, আজিকালি গুৱাহাটীলৈ যাওঁ বুলি কওঁ। এনেধৰণৰ বহুত মানুহ পাইছোঁ। অনুষ্ঠান ইউটিউবত আছে, কোনোবাই চাবলৈ যদি চাব বিচাৰে মোৰ নামত টাইপ কৰিলে সেই অনুষ্ঠানটো চাব পাৰিব। এতিয়া কথাটো হ'ল সেই মানুহখিনিয়ে সুন্দৰভাৱে সেই ব্যৱধান কমাৰ কথা কৈছিল আৰু আজি ব্যৱধান বৃদ্ধিৰ বাবে এই চক্ৰবোৰ লাগি পৰিছে। ঋষিকেশ দে হওক বা আন যিসকল লোক লাগি আছে, এই কথাবোৰে ক'লৈ লৈ যাব আৰু কি ব্যৱস্থা চৰকাৰে লোৱাটো দৰকাৰী বুলি ভাবে আপুনি এই মুহূৰ্তত? প্ৰথমতে শিলাদিত্যদেৱৰ কথাখিনি খুব মেচিয়ৰলি তেখেতে কথাখিনি কৈছে। তেখেতে বঙালীভাষী মানে সমগ্ৰ বৃহত্তৰ বঙালীভাষী অসমীয়াসকলৰ হৈ পেলাই কথাখিনি কৈছে। যথেষ্ট আদৰণি জনাইছে তেখেতে যিখিনি কথা কৈছে, অসমীয়া বঙালীৰ মাজত ভাতৃত্ববোধৰ কথাখিনি যিখিনি কৈছে, যথেষ্ট মই এইটো সহযোগিতা জনাইছোঁ। সমুজ্জ্বল ভট্টাচাৰ্যক সদায় এইটো মানিব লাগিব যে দেৱজিৎ সাহাৰ ক্ষেত্ৰত, জিকাৰ ক্ষেত্ৰত সমুজ্জ্বল ভট্টৰ সাংঘাতিক এটা কৃতিত্ব আছে। কাৰণ সেই অৰিহণা আছে। সেই প্ৰক্ৰিয়াটোৱে লাহে লাহে তেতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে বৰাক ব্ৰহ্মপুত্ৰৰ ইছ্যুটো, যি লাহে লাহে যোৱা কেইবছৰত আমি দেখিছোঁ। মই অলপতে যোৱা কথা আছিলে বৰাকত, বহু বঙালীভাষী বৰাকৰ ল'ৰাই পাতিছে, তাৰ কোনোবাই কেন এণ্ড বেম্বু কাম কৰিছে, কোনোবাই টুৰিজিম কৰিছে। মই বিচাৰি তাত গৈ পেলাই তাত প্ৰমোট কৰিবলৈ মোক মাতি আছে, মই যোৱা কথা আছে। কাৰণ আমি খুব ভাল পাই আছিলোঁ, কাৰণ আমি সকলোৱে বুজি পাইছোঁ, বৰাকবাসীয়েও বুজি পাইছে যে সকলো মিলি থাকিলেহে লাভ হ'ব। ঠিক তেনে ব্ৰহ্মপুত্ৰভাষীয়েও বা উপত্যকা মানুহে গম পাইছে যে বৰাকক এৰি দি পেলাই বৰাকখন বেলেগ ৰাজ্য হওক, এইবোৰ কথা আজিৰ দিনত একেবাৰে অযুক্তিকৰ আনভায়াবল কথা। এই যিটো ৰিয়েলাইজেশ্যন যিমানে হৈছে সিমানে মই দেখিছোঁ মানুহৰ মাজত মিলটো বাঢ়িছে। আৰু এই ক্ষেত্ৰত মই আকৌ কৈছোঁ, সৰ্বানন্দ সোণোৱালৰ ডাঙৰ ভূমিকা আছে, হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভূমিকা আছে। কিন্তু এই প্ৰেক্ষাপটত মই কথাটো ক'ব কৈছোঁ, এতিয়া আৰু আমি এই যিটো বন্ধনটো আমি ভাঙিব দিব নোৱাৰোঁ। ইয়াত ন্যস্ত স্বাৰ্থ জড়িত আছে। শিলাদিত্যদেৱৰ মতে মৌলবাদী শক্তি আছে, হ'ব পাৰে, বা কিছুমান শক্তি মোৰ দৃষ্টিত নতুনকৈ গঢ় ল'ব এটা পলিটিকেল পাৰ্টি এটা মই হাত দেখা যেন লাগিছে তাতে। ইয়াত এটা ৰাজনৈতিক এজেণ্ডা আছে এই ব্যক্তিকেইজনৰ পিছত। কাৰণ তেওঁ কৈছে যে উগ্ৰ জাতীয়তাবাদ, তাত অসম চৰকাৰৰ এখন বেনাৰত কিহৰ উগ্ৰ জাতীয়তাবাদ? প্ৰথম গোটেই নেৰেটিভটোৱে ভুল। তেওঁলোকৰ নেৰেটিভটো হৈছে উগ্ৰ জাতীয়তাবাদ বুলি, য'ত আমি একো যোৱা কিমান বছৰ ধৰি অসমীয়া ভাষী কোনো এই ধৰণৰ কথা কোৱাই নাই। চ' গতিকে নেৰেটিভটো ভুল, তাৰমানে এটা ভুল নেৰেটিভ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। আৰু তাৰ পাছত মৌলবাদী থাকিব পাৰে বা বেলেগ এজেণ্ডা থাকিব, নতুন ৰাজনৈতিক দল এটা তাত চেষ্টা হৈছে, নতুন শক্তি এটা অহাৰ চেষ্টা হৈছে। মই তেওঁৰ হাতটো দেখিছোঁ এই গোটেই প্ৰক্ৰিয়াটো। মই এটা ক'ব খুজিছোঁ যে এইটো এই গুজতে গজালি মাৰিব লাগিব। প্ৰথমতে যদি এইটো যদি বন্ধ কৰিব যোৱা নাযায়, এইটোৱে যিটো বহু বছৰ ধৰি কৰা কনফিডেন্স বিল্ডিং মেজাৰটো নষ্ট হ'ব। মই চৰকাৰক এটাই অনুৰোধ জনাওঁ যে তেওঁলোকক আৰু যেনেকৈ শিলাদিত্যদেৱে কৈছে, ঠিক তেনেকৈ বৰাকৰো যিসকল বিজ্ঞ লোক আছে, যিসকল সুধী সমাজ, ইণ্টেলেকচুৱেল ছ'চাইটি, তেওঁলোকৰ আগবাঢ়ি অহাটো উচিত যে নহয়, এই ধৰণৰ কথা হ'ব নালাগে। অসমীয়া ভাষাক সন্মান কৰা হওক, বঙালী ভাষাটো আমাৰ সন্মান হওক সমগ্ৰ অসমতে, ঠিক তেনেকৈ অসমীয়া ভাষা সন্মান হওক বৰাকত। আৰু আমি এইটো বুজিব লাগিব, এখন অসমত অসমীয়া ভাষাটো থাকিবই, জনম হৈ থাকিব। আৰু তাৰ কাৰণে 6 নং দফাৰ কাৰণে বিশেষ ব্যৱস্থা কৰিবলৈ মই চৰকাৰক। এতিয়া ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি ক'লে? ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই গোটেই কথাখিনি ইতিমধ্যে উল্লেখ কৰিছেই যে প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা, তেওঁলোকৰ দোৱান, এইবোৰ সংৰক্ষিত কৰাৰ ব্যৱস্থা, অসমীয়া ভাষাৰ মূলত্ব
অসমীয়া ভাষাৰ ইয়াত সংৰক্ষণৰ ব্যৱস্থা, বড়ো ভাষা, বাংলা সকলোৰে কথা কৈছে। বৰাকৰ মানুহখিনিয়ে কেনেধৰণে কি ভাষাৰে কি ধৰণে কথা পাতিব এইবোৰ সকলো 6 নম্বৰ দফাৰ সেই বিশেষ প্ৰতিবেদনত উল্লেখিত হৈছে। ইমানবোৰ সকলো উদাৰতা সকলো ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াই আহিছে। তেনে সময়ত মই এইবাৰ ঋষিকেশ দে আপোনাৰ কাষলৈ আহিব খুজিছোঁ। আপুনি কথাখিনি শুনিলে নাই মই নাজানো। এতিয়া কথাটো হ'ল মই 2 বছৰমান আগত বৰাকলৈ যেতিয়া গৈছিলোঁ মই সুধিছিলোঁ যে আপোনালোকে আজিকালি অসমলৈ যাওঁ বুলি কয় নেকি? মানুহখিনিয়ে কৈছিল নকওঁ, আজিকালি গুৱাহাটীলৈ যাওঁ বুলিয়ে কওঁ, শিৱসাগৰলৈ যাওঁ বুলিয়ে কওঁ, ধুবুৰীলৈ যাওঁ বুলিয়ে কওঁ, এনেধৰণে কথা কৈছিল। আজিৰ তাৰিখত আপোনালোকৰ এই যিটো কাম, যি কাৰ্য আপোনালোকে আজি কৰিলে, ইয়াৰ দ্বাৰা পুনৰ বিভাজনমুখী বা বিভাজনকামী যিসমূহ শক্তি আছে সেই শক্তিসমূহে লাই পাব, সেই শক্তিসমূহে সুবিধা ল'ব, গইনা ল'ব। গতিকে তেওঁলোকৰ জালত ভৰি দিছে নেকি? শিলাদিত্যদেৱে কৈছে যে আপোনালোকে মৌলবাদী শক্তিৰ আপোনালোকে হয়তো সহযোগিতা লাভ কৰিছে বা প্ৰৰোচিত হৈছে, এই কথাখিনিও উল্লেখ কৰিছে। কি বুলি ভাবিম আমি, কিয় আপোনালোকে এই কাম কৰিলে? নহয়, এনেকুৱা কথা নহয়। আমি এইটো ভাবোঁ যি 1961 যে ভাষা আইন যিটো আছে বৰাকৰ আৰু অসমৰ, সেইটো যেতিয়া বুজি পালোঁ, গোটেই বুজি পাইছোঁ। প্ৰেক্টিকেলি ইমপ্লয় হোৱাটো আমি বিচাৰোঁ। আমি 1961 যিখন ভাষা আইন এমেণ্ডমেণ্ট যিখন, সেইখনৰ কথা আমি বুজি পাওঁ, আমি পঢ়িছোঁ নহয়, আমি পঢ়িছোঁ। আমি কৈছোঁ যে আপোনালোকে ঠিক আছে বাংলা বিচাৰে, কিন্তু অসমীয়াক অপমান আপোনালোকে কিয় কৰিলে? অসমীয়াক অপমান কৰাটোতহে আপত্তি। আপোনালোকে বাংলা ভাষী অসমীয়া বুলি আপোনালোকে পৰিচয় দি কি ভাল নাপায় নেকি? বাংলা ভাষী অসমীয়া হিচাপে পৰিচয় দি ভাল নাপায়? নহয়, এনেকুৱা কথা নহয়। কিন্তু আমি এই পৰ্যায়ত যাবলৈ দিয়া হ'ল কিয়? ইমান দিন আমিতো আপত্তি কৰি আহিছিলোঁ। চৰকাৰে কিয় আমাৰ কথাবিলাক নজৰ নিদিয়ে? কিয় আমিতো বেলেগ নতুনকৈ চৰকাৰৰ লগত লাগক, আপোনালোকে চৰকাৰৰ লগত লাগক, চৰকাৰৰ বিৰুদ্ধে প্ৰশাসনৰ কাষ চাপক, যে প্ৰশাসনক কওক বেলেগ উপায়ো আছিল। তো ভাষাটো ক'লা ৰং সানি দিয়া মানে কি? বেলেগ উপায়ো আছিলে, আমি মানুহ নহয়, উপায় কি বেলেগ নাছিল? আৰু এইটো কি ইমান ডাঙৰ অপৰাধ হ'ল? কি ইমান ডাঙৰ অপৰাধ হ'ল? অসমীয়া বেনাৰ এখন তাত লাগিল, নহয়, কি এখন কি ইমান ডাঙৰ ভুল হ'ল? কি ইমান ডাঙৰ ভুল হ'ল? অসমীয়া বেনাৰ এখন লাগিল, তাতো হাজাৰখন বাংলা ভাষাত আছে বেনাৰ হোৰ্ডিং আছে, এখন যেনিবা লাগিলেই কি অপৰাধটো হ'ল কওকচোন? কিন্তু এইটো কথাটো আজি নতুন নহয়। মই ইমান দিন আগৰ পৰাতো ইয়াৰ মানুহবিলাক আপত্তি কৰি আছে। কোনে আপত্তি কৰিছে? আপোনালোকৰ 10জনমান মানুহৰ কাৰণে, আপোনালোকৰ 10জনমান মানুহ 10-15জন মানুহৰ কাৰণে আজি গোটেই বৰাক ব্ৰহ্মপুত্ৰক লৈ প্ৰশ্ন উত্থাপন হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে বৰাক উপত্যকাৰ মানুহক সমালোচনা কৰিছে, সকলোকে সামৰি লৈছে এই কথাবোৰৰ কাৰণে। আপোনালোকৰ 10-15জন মানুহৰ কাৰণে হোৱা নাইনে বাৰু এইবোৰ? নহয়, আপুনি কওকচোন, আমাৰ ভাষা শহীদ ৰেল ষ্টেচন যি 11জন মৰিলে, তেখেতৰ নামত চাইছো আজিলৈকে ইতিবাচক তেওঁলোকে অশ্ৰদ্ধা কৰিছে নেকি কোনোবাই? এবাৰ যদি ইতিবাচক ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনোবা মানুহে আজিৰ তাৰিখত, আগত যি হৈ গ'ল, আজিৰ তাৰিখত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনোবা মানুহে বা অসমীয়া ভাষী কোনোবা মানুহে সেই শ্বহীদসকলক অপমান কৰিছে নেকি? মানুহে কৰিছে নেকি? আপোনালোকে ভাষাটো কিয় অপমান কৰিব? নহয়, আপোনালোকে ভাষাটো কিয় অপমান কৰিব? আপোনালোকৰ আপত্তি আছে চৰকাৰৰ বিৰুদ্ধে, আপোনালোকে আদালতত যাওক যে আমাৰ এনেধৰণৰ 1961 চনৰ এমেণ্ডমেণ্ট এক্ট আছে ভাষাৰ ক্ষেত্ৰত, বৰাক উপত্যকাৰ ক্ষেত্ৰত বঙালী ভাষা বা বাংলা ভাষা প্ৰয়োগ হ'ব লাগে বুলি তাত এক্টত লিখা আছে। সেইধৰণে আদালতৰ কাষ চাপক, আপোনালোকে দৰকাৰ হ'লে প্ৰশাসনৰ কাষ চাপক। আপোনালোকে ক'লা ৰং সানিবলৈ সাহস ক'ত পালে? কোনে প্ৰৰোচিত কৰিছে আপোনালোকক? এই প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকে দিব লাগিব। নাই, এইবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব আপোনালোকে। অসমীয়া এখন বেনাৰ লাগিলত আপোনালোকৰ ইমান আপত্তি, ইমান জাতীয়তাবাদত লাগিল আপোনালোকৰ। নাই বাইলুং ছাৰ, মোৰ এটা প্ৰশ্ন তেওঁক আছে, ৰাজীৱ ডাঙৰীয়া। তেওঁ উত্তৰ নাই, কাৰণ তেওঁ নাজানে। নাই, তেওঁ উত্তৰে দিব পৰা নাই, আপুনি এই অসমীয়া ভাষী মানুহখিনিক আপোনালোকে কিয় এনেধৰণে অপমান কৰিব? কিয় তেওঁৰ ভাষাটোক কিয় অপমান কৰিব? বাংলা ভাষাৰ বেনাৰ এখনত এই ধৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত ক'লা ৰং সানি দিলে আপোনালোকৰ গাত নালাগিব? আপোনালোকৰ জাতি সত্তাত নালাগিব তেতিয়া কথাবোৰ? আপোনালোকৰ বাংলা ভাষী অসমীয়া হিচাপে আপোনালোকক চিনাকি দিয়ে। তাতে কি লিখি দিছো বোলে বাংলাই লিখক বুলি। অসমীয়া বেন নেকি? অসমীয়া নিষিদ্ধ ভাষা নেকি? এইটো বাংলাই লিখক। অসমীয়া নিষিদ্ধ ভাষা নেকি অসমত? নিষিদ্ধ ভাষা নহয়, আপোনালোকে নিষিদ্ধ কৰিছে অসমীয়া।
আমাৰ বৰাকতো অফিচিয়েল লেংগুৱেজ থাকিব পাৰে চলিটো আছে চলিটো আছে চলি থকা নাই জানো তাত থানাখন লিখা নাথাকে আপোনালোকে ইয়াত কিয় ইয়াতে তেনেহ'লে কিয় ইয়াতে বেংগলী যিটো ভাষা এক্ট আছে সেইটো কিয় ইমপ্লিমেণ্ট কৰা নাই আজিলৈকে ইমপ্লিমেণ্ট কৰা অসমীয়া ব্ৰহ্মপুত্ৰ উপত্যকাতে অসমীয়া ভাষা ইমপ্লিমেণ্ট ভালকৈ হোৱা নাই সেইবুলি অসমীয়া মানুহখিনিয়ে কি কোনোবা দোকানত গৈ ইংৰাজীত লিখি থকা হোৰ্ডিংখন ক'লা ৰং মাৰি দিছে নেকি আন ভাষাত লিখি থকা বাংলা মাধ্যমৰ ক'ৰবাত বিদ্যালয়ত গৈ ক'লা ৰং সানি দিছে নেকি এখন বেনাৰৰ কাৰণে আপোনালোকৰ জাতি হত্যাত লাগিল আমি ইয়াত সমাজ গঢ়াৰ কথা পাতোঁ সিদিনা প্ৰশান্ত চক্ৰৱৰ্তী ৰ'ব 1 মিনিট প্ৰশান্ত চক্ৰৱৰ্তীক ইয়াত বহুৱাইছোঁ শৃংখল চলিহাক ইফালে বহুৱাইছোঁ আমি কিমান সুন্দৰভাৱে এটা অনুষ্ঠান সামৰি আমি সেই উত্তেজনা আমি প্ৰশমিত কৰিবলৈ চেষ্টা কৰি থাকোঁ আৰু আপোনালোকে পুৰণি বিষ পুৰণি য'ত ঘাঁ আছে সেইবোৰ আপোনালোকে কুৰুকি আকৌ পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰে নাপায় এনেকুৱা কাম কৰিব এখন ৰাজ্য প্ৰগতি সকলোৰে সম অংশীদাৰিত্বৰে আগবাঢ়ে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ গতিকে এই কথাবোৰ আপোনালোকে পাহৰি যাব নালাগে আমাক এটা টাইমত মানুহ বাধ্য হৈ যায় নহয় নাই আপোনাৰ ওচৰত কথা নাই আপোনাৰ ওচৰত যুক্তি নাই যুক্তি নাই আপোনাৰ ওচৰত যুক্তি নাই আপুনি প্ৰৰোচিত হৈছে শিলাদিত্যদেৱে কিবা আপোনাক ক'ব শিলাদিত্যদেৱ ঋষিকেশ দে ডাঙৰীয়াক মানে কেইটামান প্ৰশ্ন ৰাখিব বিচাৰিছোঁ তেওঁ এটাটো কথা হ'ল যে বাংলাদেশত আমি জানো ইতিমধ্যে তাতে মেছাকাৰ চলি আছে তাতে দুৰ্গা মণ্ডপ ভাঙিছে তাতে দুৰ্গাৰ মূৰ্তি ভাঙিছে তাতে হত্যা হৈছে তাতে ৰেপ হৈছে ঋষিকেশ ডাঙৰীয়া কিবা মাত মাতিছেনে তাতে কি সেই মানুহখিনি কি বঙালী নহয় নেকি হে তেওঁ কিয় মাত মাতিছেনে এটা মাত মাতিছে জানো আপুনি যে হিন্দু বঙালীৰ ওপৰত যে অত্যাচাৰ চলি আছে বাংলাদেশত আৰু যাৰ দূৰৰ পৰা বাচি পেলাই বহুত মানুহ আমাৰ আহি পেলাই অসমত বসবাস কৰিছে আপুনি এটা মাত মাতিছেনে আপোনালোকে আন্দোলন কৰিছেনে আপোনালোকে মাইণ্ড ডাইভাৰ্ট কৰি আছে এতিয়া আপোনালোকে বাংলাদেশৰ ঘটনাটোক মানে তল পেলাবৰ কাৰণে এই ধৰণৰ কাৰ্য কৰি পেলাই কি আপোনালোকে মাইণ্ড ডাইভাৰ্ট কৰিব বিচাৰিছেনে সেইটো কিন্তু আপুনি কিন্তু দুখী হ'ব কাৰণ বঙালী সমাজক কিন্তু সামৰি ল'ব আপোনালোকৰ এই এজেণ্ডাত আপোনালোকৰ নিশ্চয় কিবা এটা কনস্পিৰেচি আছে মই নাভাবোঁ আপুনি বাঙালী হৈ পেলাই কাম কৰি আছে বুলি না শিলাদিত্যদেৱ আমি ভাবোঁ আৰু শ্যামকানু মহন্ত আমি ভাবোঁ যে এজেণ্ডালৈ কাম চলি আছে নাই ৰ'ব তেওঁ কৈছে যে ভাষা শ্বহীদ মানে ষ্টেচন হ'ব লাগে আমাৰ অমৃতসৰ ষ্টেচনটো কি মানে জালিয়ানৱালা বাগ মেছাকাৰ ষ্টেচন বুলি লিখিব নেকি এইটো কি কথা হ'ল ৰেলৱে ডিপাৰ্টমেণ্টে এইটো তেওঁলোকৰ নামাকৰণবিলাক কৰি আহিছে দেশৰ মানে ইণ্ডিপেণ্ডেঞ্চৰ মানে সেই ষ্ট্ৰাগল ফৰ ফ্ৰীডমবিলাক লৈ পেলাই আপুনি এটা সৰু বিষয় লৈ পেলাই কিয় এইটো নামাকৰণ কৰিব আপুনি সেই ঘাঁহটো কিয় আনি দিব আকৌ এটা কথা বুজি পোৱা নাই এখন মাত্ৰ বেনাৰ সেইটো এটা এক্সাম্পল দিছোঁ নহয় আপুনি এতিয়া চাওক এই মানুহখিনিৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি মানুহ বা বৰাক উপত্যকাতো যিখিনি অসমীয়া ভাষী আছে তেওঁলোকৰ অন্তৰত এই কথাখিনিয়ে আজি জুই লগাইছে তেওঁলোকক দুখ দিছে কোনোমতে মানুহখিনিৰ উদাৰতাক আপোনালোকে কিন্তু ধন্যবাদ দিয়ক এই মানুহখিনিৰ ওচৰত ক্ষমা খুজিব লাগে আপোনালোকে আৰু শুনক বৰাক ভেলীত বঙালী মানুহ আছে 15 লাখ ব্ৰহ্মপুত্ৰ ভেলীত আছে 45 লাখ তেতিয়াহ'লে 45 লাখ বঙালী মানুহ আছে ব্ৰহ্মপুত্ৰ ভেলীত আপোনালোকে পাহৰি নাযাব আমি হয় শ্যামকানু মহন্ত মই কৈছোঁ আপোনাক ঋষিকেশ ডাঙৰীয়া যে আপুনি ন্যস্ত কিছু স্বাৰ্থৰ কাৰণে এখন জাতি এখন দেশ এখন ৰাজ্য নজ্বলাব প্ৰথম কথাটো হৈছে যে আপোনালোকৰ ন্যস্ত স্বাৰ্থ আছে এই ন্যস্ত স্বাৰ্থ মৌলবাদী বেকত থাকিব পৰা আপোনাৰ পিছত এইটো কিন্তু তদন্ত হ'ব লাগে এখেতসকলৰ পিছত পলিটিকেল এজেণ্ডাও থাকিব পাৰে আৰু যিহেতু এইটো এটা ডাঙৰ কথা আৰু আমি বৰাকবাসী ৰাইজকো আমি ক'ব বিচাৰোঁ যে আমি আপোনালোক বুকুৰ আপোন বৰাক ব্ৰহ্মপুত্ৰ আমি এখন অসম ৰাজ্য আৰু এইখন অসম ৰাজ্যত বৰাকত বঙালী কওক আমি অসমীয়া কওঁ বড়োসকলে বড়ো কওক মিচিংসকলে মিচিং কওক সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ বিধৌত এখন অসম ৰাজ্য এই অসম ৰাজ্যত সকলোৱে নিজস্ব ৰাইট আছে আপোনালোকৰ ৰাইট আছে কিন্তু এইটো ৰাইট নাই যে অসমীয়া ভাষাটো ক'লা চিয়াহে ঘঁহিব সেইটো আপোনাৰ ৰাইট নাই এইটো আমাৰ বুকুত আমাৰ সামূহিক সত্তাত আঘাত কৰিছে আৰু এইটো কাৰণে আপুনি ক্ষমা খুজিব আপুনি নহয় আপোনালোক সকলোৱে ক্ষমা খুজিব লাগিব আপোনালোকে আৰু বাকী আপোনালোকৰ লগত আমি বাকী বৰাকবাসী ৰাইজৰ লগত ৰিজাৰ্ভ খোজা নাই তেওঁলোকে কোৱা নাই এইটো আপোনালোকে 15-20 জন মানুহৰ কৰ্মকাণ্ড আপোনালোকে এতিয়া সামূহিকভাৱে অসমীয়া ভাষাটোক অপমান কৰাৰ কাৰণে এটা ক্ষমা খোজা কিন্তু আমাৰ ফালৰ পৰা আমি বাকী ৰিজাৰ্ভ খোজা নাই বাকী বৰাকবাসী ৰাইজক আমি এইটোৰ লগত ৰিজাৰ্ভ খোজা নাই আপোনালোকৰ এটা ন্যস্ত স্বাৰ্থ আছে আৰু এই স্বাৰ্থৰ কাৰণে বৰাক ব্ৰহ্মপুত্ৰৰ যিটো সমন্বয় প্ৰক্ৰিয়াটো আমি বন্ধ হ'ব দিব নোৱাৰোঁ আপোনালোকৰ এই ক্ষেত্ৰত অতি সোনকালে আপোনালোকে সামূহিকভাৱে আপোনালোকে
আপোনালোকে এপলজাইজ কৰক অসমীয়া ভাষাটো অপমান কৰাৰ কাৰণে আৰু এইটো যদি নকৰে অসম চৰকাৰে কিন্তু ষ্ট্ৰিক্ট একশ্যন ল'ব লাগিব এই ক্ষেত্ৰত আমি সকলোৱে লাগিব না ঠিক আছে এতিয়া কথাটো হ'ল ঋষিকেশ দে মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ আপুনি শুনিছে ঋষিকেশ দে শুনিছে আমাৰ কথা ঋষিকেশ দে শুনিছে ঠিক আছে এতিয়া কথাটো হ'ল চাওক সকলো পক্ষৰ পৰা দাবী উঠিছে সময়ে আমাৰ পুৰণি কথাবোৰ আকৌ যাতে মনত পেলাই নিদিয়ে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ কাম কাজে আমি আজিৰ তাৰিখত যিখন অসমত বাস কৰিছোঁ ব্যৱধান হ্ৰাস পাইছে দূৰত্ব হ্ৰাস পাইছে মনৰ দূৰত্ব হ্ৰাস পাইছে বুলি আমি ভাবিছিলোঁ কিন্তু আপোনালোকৰ দৰে ব্যক্তিৰ মনৰ দূৰত্ব হ্ৰাস পোৱা নাই আপোনালোকৰ আৰু এই কথাখিনিয়ে সমগ্ৰ জাতি সমগ্ৰ ৰাজ্যখনক বিপদত পেলাব আপোনালোকে সেই কথাও নিশ্চয় জানে যেতিয়া কোনো লোকে বৰাক পৃথক কৰি দিব লাগে বুলি কোৱা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহক এই ষ্টুডিঅ'ৰ মজিয়াত গালিও পৰা হৈছে সমালোচনা কৰা হৈছে বৰাক অসমৰ এটা অভিন্ন অংগ গতিকে অসমীয়াত লিখা এখন হৰ্ডিং বা বেনাৰ সেইটো নিষিদ্ধ হ'ব নোৱাৰে আপোনালোকে ক'লেই নিষিদ্ধ হৈ নাযায় তাত ৰাজদীপ ডাঙৰীয়া কালি যদি বৰাক ভেলীক যদি পৃথক কৰি দিয়া হয় ঋষিকেশ দে ডাঙৰীয়া তাতে বাস কৰিব নোৱাৰিব এইটো মই চেলেঞ্জ কৰিব পাৰোঁ ঠিক আছে মই তেখেতৰ পৰা উত্তৰটো বিচাৰিছোঁ কাৰণ সেইটো জেগাটো নাথাকিব তেওঁলোকৰ দখল ঋষিকেশ দে না আপোনাক সুধিলোৱে মই সেইটোৱে ক'লোঁ যে ইয়াত বৰাক উপত্যকাক পৃথক কৰি দিব লাগে বুলি কোৱা মানুহক এই এনে ষ্টুডিঅ'ৰ মজিয়াত সমালোচনা কৰা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুই এক কেতিয়াবা কয় আপোনালোকৰ মাজত যেনেকৈ বিভাজনকামী শক্তি আছে একেধৰণৰ মানুহ ইয়াতো আছে আমি কিন্তু কাকো সুদাই নেৰোঁ সেই সময়ত বিভাজনকামী শক্তিসমূহক আমি কেতিয়াও লাই দিয়া নাই আপোনালোককো নিদিওঁ এতিয়া যিখিনি মানুহৰ অন্তৰত আপোনালোকে আঘাত দিছে সেই মানুহখিনিক আপোনালোকে এবাৰো ক্ষমা খোজা নাই ক্ষমাটো চাওক আমি কিয় এবাৰো আপোনালোকে বুজিব বিচৰা নাই যে কি বুজিব বিচৰা নাই আমি সকলো বুজি পাইছোঁ আপোনাৰ পদ্ধতিৰ কাৰণে আপোনালোকৰ কামটো ভুল হৈছে কিয় স্বীকাৰ কৰা নাই আপোনালোকে বুজিব বিচৰা নাই আমি কি বুজিব বিচৰা নাই কওক ভুল কামটো হৈছে যদি কেনে কিয় এই ভুল কামটো কৰিলে না ভুলটো আপোনালোকেও কৰিছে আপোনালোকে ভাষাটো আপোনালোকে অসমীয়াত এখন বেনাৰ তাত গ'ল বাকী কি বাংলাত তাত বেনাৰ এখনো নাই নেকি জল জীৱন মিছনৰ নহয় আমি কি কোৱা নাই নেকি যে আপোনাৰ অসমীয়াৰ লগতে যদি বাংলাটো থাকিলে হয় তেনেহ'লে আমাৰ একো কথা নাছিলে আমি আগৰ পৰা কৈ আছোঁ এতিয়াও কৈ আছোঁ কিন্তু সকলোৱে যদি অসমীয়া ভাষাত লিখা তেনে কোনেও গম নাপায় বুজি পালোঁ কিন্তু আপোনালোকে ক'লা ৰং সানিলে কিয় ক'লা ৰংটোৰ অৰ্থ বুজি পায় নে নাপায় আপুনি ক'লা ৰঙৰ অৰ্থ বুজি পায় নে নাপায় ক'লা চিয়াহী মন্ত্ৰীৰ মুখত মাৰিলে গ্ৰেপ্তাৰ হয় আপোনালোকে জানে নাজানে কোনোবা মানুহৰ ক'লা ৰং ক'লা চিয়াহী ক'লা পতাকা অৰ্থটো বুজি পায় নে নাপায় আনফৰ্চুনেটলি এইটো ক'লা ৰং আনফৰ্চুনেটলি হৈ গৈছে এইটো আমিও মানো কিন্তু ক'লা ৰং নহৈ বেলেগ কালাৰ দিও মুচিব পাৰিলেও হয় না বেলেগ কালাৰো মুচিব নোৱাৰিব আপোনালোকে মই ক'লাটোৰ কথাহে ক'লোঁ তাৰ অৰ্থ এইটো নহয় নীলা মাৰিব ৰঙা মাৰিব আৰু আপোনালোকে কিয় ক'ব অসমীয়া উগ্ৰ জাতীয়তাবাদ নচলিব বুলি আমি এনেকুৱা কথা কেতিয়া কোনে কৰিলে আজি শ্যামকানু মহন্তই কৰিলে অসমীয়া উগ্ৰ জাতীয়তাবাদ মই কৰিলোঁ কোনে কৰিলে আপোনালোকৰ ভাষাক আপোনালোকৰ ডিমাণ্ড আপোনালোকৰ অধিকাৰক অসন্মান কোনগৰাকী মানুহে কৰিলে কওক আপোনালোকে যে বাৰম্বাৰ অপমান কৰি আছে কথা অপমান কৰি আছে আপোনাৰ সংগঠনবিলাকে কোৱা নাই নেকি যে কলকাতাৰ পৰা আহি ইয়াতে সেই সংগঠনক তোলা ধোনা কোনে দিছিলে সেই সংগঠনক এই ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি আনি বিশিষ্ট ব্যক্তিসকলক মাতি আনি গোটেই বিষয়টোৰ নিৰসন কোনে কৰিছিলে প্ৰশমিত কোনে কৰিছিলে আমি কৰিছিলোঁ এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা কাৰণ বৰাক ব্ৰহ্মপুত্ৰ বঙালী অসমীয়া বাকী হিন্দী মাৰোৱাৰী যিসকল লোক ইয়াত বসবাস কৰে যিসকলে অসমীয়া বিভিন্ন ভাষা ভাষী হ'লেও তেওঁলোক অসমীয়া তেওঁলোকক সদায়ে আমি একত্ৰিত ৰূপত চাব বিচাৰোঁ সেইকাৰণে ইয়াত প্ৰশান্ত চক্ৰৱৰ্তী আছিল ময়ূৰ বৰা আছিল ইয়াত বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতা আছিল আনফালে শৃংখল চলিহা আছিল আমি তেওঁলোককো সকিয়নি দিছিলোঁ এনে কথা ক'ব নাপায় বুৰঞ্জীয়ে আমাক কিন্তু বেয়া কথাবোৰ মনত পেলাবলৈ যাতে বাধ্য নকৰে সেই কথাখিনি সকলোকে কোৱা হৈছিল তাৰপিছত আপোনালোকে সেইবোৰ বিষ লৈ ফুৰিছে আপোনালোকে সেইকাৰণে অসমীয়া ভাষাত আপোনালোকে ক'লা ৰং সানিব
বিষ সানা নাই কিন্তু কোৱা নাই এনেকৈ কথা নহয় মাজে মাজে হৈ থাকে আপোনাৰ ওচৰত উত্তৰ নাই মূল কথা হ'ল প্ৰৰোচিত হৈছে আপোনালোক নাই 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 আপোনালোক প্ৰৰোচিত হৈছে আপোনালোকক প্ৰৰোচনা কৰা হৈছে আপোনালোকক এই কাম কৰিবলৈ কোনো শক্তিয়ে আপোনালোকক বাধ্য কৰিছে নহয়তো কাৰোবাৰ ৰাজনৈতিক হাতোৰাত আপোনালোক বন্দী হৈছে মুঠতে অসমখন এই খণ্ডিত হৈ থাকক ভাষাৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত খণ্ডিত হৈ থাকক এইটো আপোনালোকে বিচাৰিছে জবাব নাই এনেকুৱা কথা নহয় যদি ক্ষমা খোজক আপুনি ক্ষমা খোজক অসমৰ যিসকল লোকৰ অন্তৰত আপোনালোকে আঘাত দিছে আপোনালোকৰ যে ভুল হৈছিল আপোনালোকে বেলেগ পন্থা ল'ব পাৰিলেহেঁতেন ভাষাটোত ক'লা ৰং সানি বা যি ৰঙে নাখানক সেইখিনি যে আপোনালোকে ভুল কৰিছে ক্ষমা খোজক ভুল যদি হৈ থাকে তেনেহ'লে কিয় ভুল কৰাত বাধ্য হ'ল কি চিটুৱেশ্যনটো আহিলে কেনেকুৱা চিটুৱেশ্যন কি সংগঠনক নেতৃত্ব দিছে হে আপুনি কথা ক'ব নাজানে কেনে সংগঠনক নেতৃত্ব দিছে আপুনি কথা ক'ব নাজানে আপোনালোক ষড়যন্ত্ৰত ভৰি দিছে আৰু আপোনালোকৰ বিৰুদ্ধে আমি ভাবিম আপোনালোকে অসমখনৰ সমন্বয় অসমখনৰ সাম্প্ৰতিক শান্তি আপোনালোকে বিনষ্ট কৰাত আপোনালোক ব্ৰতী হৈছে আপোনালোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে ধন্যবাদ জনাইছোঁ আপোনাক শ্যামকান্ত মহন্ত শেষত কি ক'ব মই প্ৰথম কৈছোঁ তেখেতৰ কোনো অনুশোচনা দেখা নাই আৰু এই গোটেই দলটো যিকেইজন মানুহে এইটো ওচৰত মোৰ দৃষ্টিত অসমৰ শান্তি বিশৃংখল কৰা এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ পাছত কাৰোবাৰ এটা এজেণ্ডা আছে এই এজেণ্ডাটো বিচাৰিব লাগে কিন্তু মৌলবাদী শক্তি আছে নে এটা ৰাজনৈতিক এজেণ্ডা আছে সেইটো বিচাৰি পেলাই এওঁলোকৰ ওপৰত এটা একশ্যন হ'ব লাগে একশ্যনটো এইকাৰণে হ'ব লাগে ভৱিষ্যতৰ কাৰণে আকৌ নহ'লে এই আমি আকৌ নেকি এখন যেনিবা লাগিলে হোৰ্ডিং পাপ হ'ল নেকি তাতে 99% ইংৰাজীটো লাগে এইটো হোৰ্ডিং অসমত যেতিয়া হোৰ্ডিং হিন্দীটো লাগে হিন্দী ভাষী মানুহো আছে ইংৰাজীটো লাগে ইংৰাজীত বহুত হোৰ্ডিং লাগে আমি গৈ পেলাই ইংৰাজীটো কোনোবাই মচি দিবগৈ নি যি ভাষাই নহওক কিন্তু আটাইতকৈ বেয়া অসমীয়া যিটো অসমৰ ৰাজ্যিক ভাষা এই ভাষাটোক ইমান অপমান কৰাটো ধৃষ্টতা কৰাটো এই কালচাৰটো বন্ধ কৰাবলৈ হয় শিলচৰত বেছিভাগ জল জীৱন মিছনৰ বঙালীতে হ'ব লাগে কিন্তু অসমীয়া এখন দুখন হওক ৰাজ্যিক ভাষা যে এখন দুখন হ'ব লাগে আৰু এইটো চৰকাৰে ইনচিষ্ট কৰিব লাগে কিন্তু হয় 90%কে বেছি যিহেতু বঙালী মানুহ আছে বঙালীত হ'ব লাগে আমি এইটো সন্মান কৰোঁ এইটো মই আকৌ এটা কথা লাষ্টত ক'ব বিচাৰিছোঁ চৰকাৰৰ এই ক্ষেত্ৰত ডাঙৰ ভূমিকা আছে এই যিটো দুষ্ট চক্ৰ কাৰণ ক্ষমা খোজা নাই ৰাজদ্বীপে বাৰেপতি ৰাজদ্বীপ বালমে কৈ থকা পিছত আহ্বান জনাইছে শিলাদিত্যদেৱে আহ্বান কৰাৰ পাছত তেওঁ ক্ষমা খোজা নাই তেওঁলোকেতো এজেণ্ডা সেই এজেণ্ডাটো তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে সেইটোৱে মোৰ আহ্বান শিলাদিত্যদেৱ শেষত গোটেই বিষয়টো চাওক এতিয়া ভাষা যদি চাওঁ আমি হিন্দী ভাষাও আমাৰ ৰাষ্ট্ৰভাষা ইংলিছ এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ আমি জাপি দিব নোৱাৰে সেইটো হয় আৰু মই ঋষিকেশ অপমানো আপুনি কৰিব নোৱাৰিব ঋষিকেশ ডাঙৰীয়া ক'ব বিচাৰিছোঁ তেওঁ ঋষিকেশ দে আৰু এজন দে মহাশয়ৰ নাম মই লৈ আহিছোঁ হৰিনাথ দে 18টা ভাষাত তেওঁ কথা ক'ব পাৰিছিলে তেওঁ লিখিব পাৰিছিল আৰু তেওঁ কৈছিল যে যিমান ভাষা জানিব আপুনি ইমান উন্নতি হ'ব কিন্তু এইজন ব্যক্তি ক'ৰ পৰা আহিলে মই আচৰিত পালোঁ যে ৰাজ্য ভাষা আমি নিজৰ পৰিচয় যেতিয়া আমি দিল্লীত যাওঁ মোক যেতিয়া মানুহে সোধে আপুনি ক'ৰ পৰা আহিছে মই কওঁ অসমৰ পৰা আহিছোঁ আপুনি অসমীয়া নেকি তেতিয়া মই ক'ম নেকি নহয় মই বঙালী বুলি তেতিয়া মোৰ কি পৰিচয় দিলোঁ মই দ্বিতীয় স্তৰৰ চিটিজেনৰ পৰিচয় দিলোঁ তেতিয়া আমি কওঁ হয় মই অসমীয়া কেতিয়াবা তেতিয়া মানুহজন কয় নাই আপোনাৰ ভাষাটো দেখোন অলপ বাংলা লাগিছে তেতিয়া কয় নাই আমি ঘৰত বাংলাও পাতোঁ কিন্তু একচুৱেলি আমি অসমীয়া সেইটো আমাৰ পৰিচয় ৰাজ্য হিচাপে আমাৰ পৰিচয় আমি অসমীয়া আৰু এই ঋষিকেশ ডাঙৰীয়া তেওঁ কি কৰিব বিচাৰিছে তেওঁ ক'ত যাব বিচাৰিছে মইতো ক'লোঁ ভগৱান নকৰক কালি যদি বৃহত্তৰ বাংলাদেশত যদি গৈ বৰাক ভেলী সোমাই যায় ঋষিকেশ দে ডাঙৰীয়া কিন্তু বৰাক ভেলীত থাকিব নোৱাৰিব তেওঁ আশ্ৰয় ল'ব লাগিব আকৌ সেই গুৱাহাটী বা এই আপোনাৰ শিৱসাগৰ বা ধুবুৰীত গৈ পেলাই এইকাৰণে এইটো পাহৰি নাযাব আৰু এই যে এতিয়া যে অত্যাচাৰ চলি আছে বাঙালীৰ ওপৰত আপোনাৰ বাংলাদেশত সেইটো লৈ মাত এইবিলাক এতিয়া এটা কথা মন কৰিছে যে আমি বিশেষকৈ দেখিছোঁ বিভিন্ন ঠাইত আজি প্ৰতিবাদ হৈছে আজিৰ তাৰিখত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে বাংলাদেশৰ ঘটনাক লৈ এতিয়া তেওঁলোক বৰাকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছিল বুলি কোনোবাই ক'ব নেকি যে আমি নকৰোঁ প্ৰতিবাদ তেনেতো হোৱা নাই সকলোৱে সমস্বৰে চিঞৰিছে কি জ্যেষ্ঠ সাংবাদিকৰ পৰা আদি কৰি প্ৰত্যেকগৰাকী লোকেই আজি এই বিষয়টোক লৈ মাত মাতিছে বুদ্ধিজীৱীসকলে মাত মাতিছে গতিকে আমি ইয়াত বৰাক ব্ৰহ্মপুত্ৰ এনেধৰণৰ কথাবোৰ আমি ভাবি থাকিম নেকি অসমখন প্ৰগতি কৰিব লাগে অসমখন আগবাঢ়ি যাব লাগে আৰু আজিৰ তাৰিখত তেওঁলোকে যি ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিলে অকণো অনুশোচনা নাই এখন হৰ্ডিং নিষিদ্ধ কিদৰে হ'ব ৰাজ্য ভাষা অসমীয়া ঠিক আছে বৰাকৰ ক্ষেত্ৰত বিশেষ কেতবোৰ ব্যৱস্থা আছে বাৰু এমেণ্ডমেণ্ট এক্ট অনুসৰি কিন্তু সেই বুলি আপুনি অসমীয়া ভাষাক অপমান কৰিব জ্বলাই দিব ক'লা ৰং সানিব ইমান ধৃষ্টতা ইমান স্পৰ্ধা
আৰু তাৰপিছত আপুনি উগ্ৰ জাতীয়তাবাদী অসমীয়াগিৰি নচলিব বুলি ক'ব। এই স্পৰ্ধা দেখুৱাই মাত মাতিব নোৱাৰা এই মানুহবোৰক কোনে নিয়ন্ত্ৰণ কৰিছে? অনুশোচনা কৰিব নজনা মানুহবোৰক কোনে নিয়ন্ত্ৰণ কৰিছে? এই কথাখিনি কিন্তু চৰকাৰ আৰু আৰক্ষীয়ে পোহৰলৈ অনাৰ প্ৰয়োজন আছে বুলি আমি আজি অনুভৱ কৰিছোঁ। যি কি নহওক মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিষয়টো কিন্তু যথেষ্ট স্পৰ্শকাতৰ আৰু এনে স্পৰ্শকাতৰ বিষয়ৰ পৰা আমি নিশ্চয় অনুমান কৰিব পাৰোঁ যে এই ক্ষেত্ৰত ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহু হ'ব পাৰে। গতিকে চৰকাৰে অনতি বিলম্বে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এনে অপশক্তিসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব। সেই আশাৰে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।